পৰিত্যক্ত তামোলৰ ঢকুৱাৰ পৰাও স্বাৱলম্বী হ'ব পাৰে তাৰে জ্বলন্ত নিদৰ্শন দেখুৱাইছে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ এগৰাকী ব্যক্তি। এই ব্যক্তিগৰাকী হৈছে দীনেশ শৰ্মা। এই যে বৃহত্তৰ সুবনঘাটা অঞ্চলৰ যি জপাদং, এই জপাদং অঞ্চলৰ এইগৰাকী দীনেশ শৰ্মাই ঘৰতে তামোলৰ এই ঢকুৱাৰ যি উদ্যোগ, এই উদ্যোগ স্থাপন কৰি সম্প্ৰতি তেওঁ 4জনকৈ নিবনুৱা যুৱক যুৱতীকো তেওঁ সংস্থাপন দিবলৈ সক্ষম হৈছে। বিশেষকৈ তামোলৰ যি পৰিত্যক্ত ঢকুৱা এই বিভিন্ন অঞ্চলৰ পৰা তেওঁ সংগ্ৰহ কৰি এটা ন্যূনতম মূল্যত সংগ্ৰহ কৰে আৰু সেই ঢকুৱাৰ পৰা বিভিন্ন ধৰণৰ বাচন বৰ্তন তৈয়াৰ কৰি ইতিমধ্যে সমগ্ৰ অসমতে তেওঁ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। আৰু মোৰ লগত এইগৰাকী যি দীনেশ শৰ্মা আছে, মই তেখেতৰ পৰা কিছু কথা জানিব পাৰিম। দাদা অকণমান আগুৱাই আহিব। এইগৰাকী হৈছে দীনেশ শৰ্মা। আপুনি কেতিয়াৰ পৰা এই উদ্যোগৰ লগত জড়িত হৈ আছে? মই বৰ্তমান এই উদ্যোগত জড়িত হৈ থকা 3 বছৰ ৰানিং। 2022 চনত মই নিজাকৈ মই এইটো উদ্যোগ স্থাপন কৰিছোঁ। মোৰ নাম দীনেশ শৰ্মা। ক'ত প্ৰশিক্ষণ লৈছিলে এই উদ্যোগ? মই এটি ধৃতি নামৰ এনজিঅ'ৰ পৰা এই প্ৰশিক্ষণ লৈছোঁ। এই বৰ্তমান এই এনজিঅ'খন TPMPL নামৰ এটা কোম্পানীৰ দ্বাৰা চলি আছে। সিহঁতৰ থ্ৰুৱেদি মই এই কামখিনি বৰ্তমান কৰি আছোঁ। আপুনি এই উদ্যোগটো স্থাপন কৰাৰ মূল উদ্দেশ্যটো আচলতে কি আছে? এই উদ্যোগখন স্থাপন কৰাৰ মূল উদ্দেশ্য আছিলে নিবনুৱাৰ সমস্যা। যিহেতু মই এজন নিবনুৱা আছিলোঁ 2-4 বছৰ আগলৈকে। বৰ্তমান মই এই মিছনৰ দ্বাৰা, উদ্যোগৰ দ্বাৰা স্বাৱলম্বী হ'ব পাৰি। আমাৰ যিহেতু অঞ্চলতখিনি বহুত নিবনুৱা, মই এজন নিবনুৱা আছিলোঁ। মই এই প্ৰশিক্ষণ লৈ বহু বছৰ বাহিৰত কাম কৰিবলৈ গ'লোঁ। বাহিৰত যাই একো লাভ দেখা নাপালোঁ। আহি কিনে মই TPMPL কোম্পানীৰ লগত জড়িত হৈ এই মেচিন ক্ৰয় কৰি আজি 4জন যুৱক যুৱতীক কাম কৰিবলৈ দিবলৈ সক্ষম হ'লোঁ। এই ঢকুৱাসমূহ আপুনি ক'ৰ পৰা সংগ্ৰহ কৰে আৰু বৰ্তমান কি আপুনি ইয়াত তৈয়াৰ কৰি আছে? মই আমাৰ ঢকুৱাখিনি আমাৰ প্ৰত্যেক জোপা সুবনঘাটা এৰিয়াত প্ৰত্যেক গিৰিৰ তাতে 4 বিঘা 5 বিঘাকৈ তামোল গছ আছে। এই তামোল গছ থকা আমি জোপা এৰিয়া সুবনঘাটা এৰিয়াৰ পৰা আমি প্ৰত্যেকৰ ঘৰৰ পৰা 1.5 টকা 2 টকা যেনেকৈ দিব পাৰোঁ সেনেকৈ দি আমি কালেক্ট কৰি আছোঁ বৰ্তমানলৈকে। এই তামোলৰ ঢকুৱাৰ পৰা মই বৰ্তমান এই 11 ইঞ্চি 12 ইঞ্চি কাঁহী বাতি তৈয়াৰ কৰি থাকোঁ। লগতে নিজেও স্বাৱলম্বী হৈছোঁ, 4জনকো পোহপাল দিব পৰা হৈছোঁ। ইয়াত যিখিনি কাঁহী বাতি আপুনি তৈয়াৰ কৰে ক'ত আৰু কেনেদৰে আৰু কি দামত বিক্ৰী কৰে? মই এই বৰ্তমান কাঁহী বাতি TPMPL নামৰ এজন কোম্পানীৰ লগত টাইপিং হৈ সিহঁতক মই প্ৰডাকশ্যন কৰি সিহঁতক প্ৰডাক্টখিনিত সিহঁতকে দিওঁ। সিহঁতে এটা প্ৰডাক্টত 4 টকা 50 পইচাকৈ দিয়ে আৰু এই প্ৰডাক্টৰ 5 টকা 50 পইচাকৈ দিয়ে। লগতে এই বাতিবিলাকৰ 1 টকা 20 পইচা এনেকৈ দিয়ে আমাক। আপুনি এটা কথা ক'ব পাৰে যে এই অঞ্চলত যিহেতু পৰ্যাপ্ত পৰিমাণৰ তামোলৰ ঢকুৱা পায় আৰু এইবিলাক আগতে এনেই পৰি আছিল, এতিয়া সেই পেলনীয়া সামগ্ৰীৰ পৰা আপুনি এটা উদ্যোগ স্থাপন কৰিছে। তেনে ক্ষেত্ৰত এই অঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলক আপুনি কেনেধৰণৰ আহ্বান জনাব বিচাৰে? যিহেতু আমি যুৱক যুৱতীক এয়ে ক'ব বিচাৰোঁ, এনেই আমি বেকাৰত থাকাত চাই নিজে কিবা এটা কৰাটো প্ৰয়োজন। বেলেগৰ কামত গ'লে ঘৰত কিবা অসুবিধা হৈ পৰে। নিজৰ যদি ঘৰত থাকি কিনে কিবা এটা কৰিব পাৰোঁ তেতিয়া নিশ্চয় আনন্দিত হ'ব। আৰু মই এইটোৱে কওঁ এই যুৱক যুৱতীসকলক, কিবা এটা প্ৰশিক্ষণ কৰি আহি বাহিৰৰ পৰা যদিও আহে, ঘৰতে আহি এটা সৰুকৈ হ'লেও উদ্যোগ স্থাপন কৰি নিজৰ জাগাটো উন্নতি হিচাপত লৈ যোৱা আৰু লগতে 2-4জনক কামত সংস্থাপন দি নিজক লাভান্বিত হোৱাৰ এইটোৱে মই আশা কৰোঁ। প্লাষ্টিকৰ সামগ্ৰীয়ে গোটেই
অঞ্চলটো ছানি ধৰিছে বিভিন্ন ধৰণৰ তেনে ক্ষেত্ৰত আপোনাৰ এই যিটো তামোলৰ ঢকুৱাৰ সামগ্ৰী এই সামগ্ৰী পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত কেনেধৰণে অগ্ৰাধিকাৰ পাব যদি চবে জানি বুজিকে প্লাষ্টিক ইউজ কৰা যায় তেতিয়া প্ৰদূষণ মাটি প্ৰদূষণ বায়ু প্ৰদূষণটো হ'বই যদিও ইয়াৰ দ্বাৰা যদি চবেই ইউজ কৰা যায় তেতিয়া অলপ হ'লেও মাটি প্ৰদূষণত ৰোধ পৰিব সেয়ে ভাবোঁ মই কিন্তু ইয়াতে অসুবিধা আছে ইয়াৰ মূল্যটো অলপ বেছি হৈছে বেছি হোৱাৰ কাৰণে চবেই ইউজ কৰিব নোৱাৰে হয় এইগৰাকী হৈছে দীনেশ শৰ্মা যিগৰাকী ব্যক্তিয়ে ইতিমধ্যে নিজৰ ঘৰতে এটা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি নিজৰ লগতে এই অঞ্চলৰ নিবনুৱা যুৱক যুৱতীৰ সকলৰ বাবে আদৰ্শ হৈ পৰিছে লগতে 4টাকৈ পৰিয়ালৰ তেখেতে সংস্থাপন দিবলৈ সক্ষম হৈছে তেখেতৰ আশা এই অঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকল আগবাঢ়ি আহক আৰু এই অঞ্চলত যিহেতু পৰ্যাপ্ত পৰিমাণৰ তামোলৰ ঢকুৱা পায় আৰু তাৰ জৰিয়তে ইয়াত উদ্যোগ স্থাপন কৰি নিজেও স্বাৱলম্বী হওক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ